নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক সুখান ষ্টাৰ মেকাৰলৈ। মই বৰ্তমান উপস্থিত আছোঁ গটং মিলনপুৰ গাঁৱৰ খেলপথাৰত। আজি মোৰ ফাৰ্ট অনুষ্ঠানৰ প্ৰথম খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে জনাই থওঁ, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন দবাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ হাত অনুষ্ঠানৰ প্ৰথম খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হাত অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটো মই আমাৰ ভাইটিসকল আছে, এইসকল দেখিছে নহয়, ভাইটিসকল আছে, সকলোকে মই আজি হাতত সুধিব বিচাৰিম। কোনে ক'ব কোনে ক'ব কোনে ক'ব কোনে ক'ব কোনে ক'ব তুমি কোনে ক'বা তুমি ক'বা সুধি প্ৰশ্ন সুধিছা, নোৱাৰিলে পাছ কৰি দিবা লগৰজনক। পাৰিবা নাই? কোনে পাৰিব? ধৈৰ্য পাৰিবানে? প্ৰশ্ন সুধোতে তোমাক জোনবাই নহয়, তোমাক প্ৰশ্ন মই সুধিছোঁ। প্ৰথম মই হাত এটা সুধিম তোমাক। যদি হাতত তুমি উত্তৰ দিব পাৰা তোমাৰ কাৰণে থাকিব এটা আকৰ্ষণীয় উপহাৰ। এতিয়া মই হাততো তোমাক ক'ব বিচাৰিছোঁ, পেট আছে পেটু নাই, মুখ আছে জিভা নাই, বস্তুটো কি কোৱাচোন ভাই? ৰ'বা তুমি পাৰিবা, তুমি লাহে লাহে পাৰিবা, ডাঙৰ হ'লে পাৰিবা। সুন্দৰকৈ উত্তৰ দিছে, তথাপিতো অলপ ভুল হৈছে, হ'লেও আমি দ্বিতীয়জনৰ ওচৰলৈ যাব বিচাৰোঁ। তোমাক আকৌ প্ৰশ্নটো মই সুধি দিছোঁ, পেট আছে পেটু নাই, মুখ আছে জিভা নাই, কল সুন্দৰ। হাত চাব এটা দি দিয়া চবে, পাৰিলে। ধন্যবাদ থাকিল তোমালৈ। আৰু এটা লগতে আৰু এটা উপহাৰটো দিব, উপহাৰটো লৈ আহা। ঠিক আছে, উপহাৰটো একেলগে দিয়া হ'ব। তাৰপিছত আৰু এজনক সুধিম, আৰু এটা আছে, আৰু এটা প্ৰশ্ন আছে মোৰ। এইজন ভাইটি, তোমাৰ নামটো কৈ দিয়া। বুলবুল গগৈ। তুমি কোন শ্ৰেণীত পঢ়া? ক্লাছ 6ত পঢ়া। ঠিক আছে, তোমালৈ মই দ্বিতীয়টো হাত তোমাক আগবঢ়াই দিছোঁ। মাটিৰ তলৰ বগী বুঢ়ী, কাপোৰ পিন্ধে কুৰি কুৰি, তুমি ক'ব পাৰিবা উত্তৰটো? কৈ দিয়াচোন এইফালে চাই। নোৱাৰিবা? পাৰিবা নে কোনোবাই? পাৰিবা নে কোনোবাই? নোৱাৰিবা? ঠিক আছে দৰ্শকসকল, এতিয়া দুটা প্ৰশ্ন এওঁলোকে সোধা হ'ল। দুটা প্ৰশ্নৰ প্ৰথমটো তেওঁলোকে উত্তৰ দিলে। কোনজন থাকে ল'ৰাজন? এইফালে আহোঁ। প্ৰথমজন পোৱাটো কোন আছিলে? এইজন, এই ডেকা ল'ৰাটোৱে নামটো কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া। কোন ক্লাছত পঢ়া তুমি? ক্লাছ 4ত পঢ়া। ঠিক আছে, তুমি প্ৰথম প্ৰশ্নটো তুমি উত্তৰ ধুনীয়াকৈ সুন্দৰভাৱে উত্তৰ দিলা। গতিকে ইয়াক উপহাৰটো দিব বিচাৰিছোঁ। উপহাৰ লৈ আহাচোন। এইটো উপহাৰ এনেকৈ ধৰি দিয়া। এইটো উপহাৰটো পালে হাত চুপিটা দি দিয়া। ঠিক আছে, তেতিয়া দৰ্শকসকল, এতিয়া প্ৰথম প্ৰশ্ন এওঁলোকে উত্তৰ দিলে। এতিয়া প্ৰশ্নটো উত্তৰ এওঁলোকে দিব নোৱাৰা কাৰণে মই প্ৰশ্নটো দৰ্শকলৈ এৰি দিলোঁ। দৰ্শকে যদি কোনোবাই উত্তৰ দিব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰিব। ঠিক আছে, প্ৰথম প্ৰশ্নটো আছিলে এনেধৰণৰ যে মাটিৰ তলৰ বগী বুঢ়ী, কাপোৰ পিন্ধে কুৰি কুৰি। যদি দৰ্শকে কোনোবা পাৰে তেতিয়া উত্তৰ দিব। ঠিক আছে, ধন্যবাদ।